বৰলেঙৰি দুৰ্গা মন্দিৰ প্ৰাংগণত পূব কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত নেপালী সাহিত্য তথা সাংস্কৃতিক মঞ্চ NLCFৰ সাধাৰণ সভা। আজি কাৰ্বি আংলং বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি অসম নাগালেণ্ড সীমান্তৰ বৰলেঙৰি দুৰ্গা মন্দিৰ প্ৰাংগণত পূব কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত নেপালী সাহিত্য তথা সাংস্কৃতিক মঞ্চ NLCFৰ সাধাৰণ সভা অনুষ্ঠিত। मन गर्दछु कोटी कोटी नमन र आफूहरूलाई पनि कोटी कोटी प्रणाम एवं नमन गरे। यहाँ नेपाली साहित्य तथा सांस्कृतिक मंच केन्द्रीय समितिका सचिव जय कुमार राईज्यूले आजको सभाको उद्देश्य व्याख्या गर्नुभयो। उहाँले उक्त सभात सभापतित्व करे बाबुराम लामा पূব কাৰ্বি আংলং জিলা NLCFৰ সভাপতি, ঈশ্বৰ নেপাল কেন্দ্ৰীয় NLCFৰ সভাপতি, চন্দন প্ৰধান সভাপতি নেপালী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি কাঞ্চু, LN সুব্বা প্ৰাক্তন উপসভাপতি কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদ KAAC, জয় কুমাৰ ৰায় সাধাৰণ সম্পাদক NLCF কেন্দ্ৰীয় সমিতি কাৰ্বি আংলং, ধ্ৰুৱ ৰিমাল সভাপতি নেপালী সুৰক্ষা পৰিষদ কাৰ্বি আংলং জিলা সমিতি, তিলক ৰিজাল সহ সাধাৰণ সম্পাদক NLCF কেন্দ্ৰীয় সমিতি কাৰ্বি আংলং, শালিগ্ৰাম উপাধ্যায় প্ৰাক্তন সভাপতি NLCF কেন্দ্ৰীয় সমিতি কাৰ্বি আংলং, সদানন্দ উপাধ্যায় উপসভাপতি NLCF পশ্চিম কাৰ্বি আংলং জিলা সমিতি, চন্দন প্ৰধান সভাপতি কাৰ্বি আংলং নেপালী ছাত্ৰ সংগঠন কেন্দ্ৰীয় সমিতি, ৰীণ কুমাৰ চেত্ৰী প্ৰাক্তন সাধাৰণ সম্পাদক ডিমাপুৰ গোৰ্খা ইউনিয়ন অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ লগতে স্থানীয় নেপালী সম্প্ৰদায়ৰ পুৰুষ মহিলাসকল উপস্থিত থাকে। एकदमै प्रेरणा स्थित त्यो भन्दा अगाडि पनि धेरै बुद्धिजीवी थिए, वरिष्ठ महानुभावहरू थिए। ती महानुभावहरूले पनि कतै केही गरेन, तर त्यसैबीच उहाँ यसरी उफ्रिनु भयो। उहाँले एउटा नतुनत्व एउटा हामीलाई दर्शन दिनुभयो, जसले अखिल असम नेपाली छात्र संगठनलाई दिशा निर्देशना गर्न सक्षम हुनुभयो। 88 देखि 89 मा उहाँले फेरि एउटा मञ्चको एकदमै खाँचो अनुभव गर्दै कार्बी आंगलङ नेपाली छात्र संगठन केन्द्रीय समितिलाई दिशा निर्देशन गर्दै सुझाव परामर्श गर्दै उहाँले एउटा सामाजिक राजनैतिक एउटा मञ्च गोर्खा सुरक्षा परिषद भनेर उहाँको नेतृत्वमा, उहाँको दिशा निर्देशनमा, उहाँको आशीर्वादमा यहाँ जन्म लिन्छ कार्बी आंगलङको यस भूमिमा, जसले उहाँले উল্লেখ যে কাৰ্বি আংলং জিলা সমিতি কাঞ্চুৱে প্ৰেছ বিজ্ঞপ্তি দিয়ে যে তাৰিখ 30/11/2025 দেওবাৰ কাৰ্বি আংলং নেপালী ছাত্ৰ সংখ্যা কাঞ্চু অসম গোৰ্খা সন্মিলন AGS পূব কাৰ্বি আংলং জিলা সমিতিৰ নেতৃত্বৰ দায়িত্বজ্ঞানহীন আৰু অগ্ৰহণযোগ্য ব্যৱহাৰৰ তীব্ৰ নিন্দা প্ৰকাশ কৰিছে। যোৱা 19 অক্টোবৰ 2025 তাৰিখে বৰলেংৰি ব্লক 2 কাৰ্বি আংলঙত AGSৰ কিছুমান নেতৃত্বই কাঞ্চুৰ উপদেষ্টা সমিতিৰ লগতে কাৰ্বি আংলং জিলাস্থিত নেপালী মাতৃভাষা গোৰ্খা সমাজৰ সম্পদ আৰু সাংস্কৃতিক পৰিচয়ক লৈ নেতিবাচক ভিত্তিহীন আৰু অপমানজনক মন্তব্য প্ৰস্তুত কৰিছিল। ই আমাৰ সমাজৰ গৌৰৱ আৰু একতাক আগ্ৰাহন কৰাৰ সামিল বুলি কাঞ্চুৱে মন্তব্য কৰে। AGSৰ নেতৃত্বত ডিফুত আয়োজন হ'বলগীয়া গোৰ্খা সাংস্কৃতিক মহাযজ্ঞৰো কাঞ্চুৱে তীব্ৰ বিৰোধিতা জনাইছে, কাৰণ সমাজৰ প্ৰতিষ্ঠান ঐতিহ্য আৰু সম্পদক হেও কৰা নেতৃত্বই আয়োজন কৰা কোনো অনুষ্ঠানে কাৰ্বি আংলঙৰ গোৰ্খা জনগোষ্ঠীক সঠিকভাৱে প্ৰতিনিধিত্ব কৰিব নোৱাৰে। AGSৰ নেতৃত্বই অতিবিলম্বে নেতিবাচকতা আৰু পহদ্ধা প্ৰচাৰণ বন্ধ কৰিবলৈ কাঞ্চুৱে আহ্বান জনাইছে। এইটো স্পষ্টকৈ জানিব লাগিব, কাঞ্চু বা সমাজৰ সম্পদ আৰু সম্পত্তিক লৈ পুনৰ এনে অপপ্ৰচাৰ, মানহানি বা অপমানজনক মন্তব্য কৰা হ'লে কাঞ্চুৱে আইনী ব্যৱস্থা ল'বলগীয়া পৰিস্থিতি সৃষ্টি হ'ব। আমাৰ প্ৰতিশ্ৰুতি, কাৰ্বি আংলঙৰ নেপালী ভাষাভাষী গোৰ্খা সমাজৰ সন্মান, সাংস্কৃতিক পৰিচয় আৰু একতা। সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ লগত জটিলতাৰ সময়ৰ মাজতো আমাৰ এই সভাত আহিখিনি আমাৰ সভাখন কভাৰ কৰি দিয়াৰ বাবে। এই আমি সাধাৰণ সভা মাতিছোঁ আমাৰ এইটো অঞ্চলত, আমাৰ এই বৰলেংৰি টু ছোটা লেংৰি বা এই নাগালেণ্ড বৰ্ডাৰ অঞ্চলত কিছু ব্যক্তিসকলে আমাৰ মাজত বিভাজন অনা এটা চেষ্টা কৰি আছে। এই চেষ্টাটো মানে বিশেষভাৱে তাৰ প্ৰতিবাদত আমি আজি
সজাগতা এটা সভা আয়োজন কৰিছোঁ ইয়াতে নেপালী লিটাৰেৰী এণ্ড কালচাৰেল ফৰাম ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ উদ্যোগত। আৰু এই সাধাৰণ সভাৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যিসকলে ইয়াত অপপ্ৰচাৰ কৰি আছিলে এই অপপ্ৰচাৰ বিভিন্ন আমাৰ সংগঠনৰ নেতৃত্বৰ ওপৰত যিটো অপপ্ৰচাৰ কৰি আছিলে এই প্ৰতিবাদত আজি এইটো সাধাৰণ সভাটো ইয়াত হৈছে। আৰু তেখেতসকলক আমি আপোনাৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ যে অহা দিনবোৰত আমাৰ মাজত নিজৰ জাতিৰ মাজত বিভিন্ন মতভেদ নকৰি ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এইখিনি বিভেদ কামি যিটো কামৰ পৰা তেখেতসকলে দূৰত্ব থাকিব বুলি আশাও কৰিছোঁ, এনেকুৱা নকৰে। আৰু আপোনাৰ যোগেদি ৰাইজকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি সত্যতাৰ ওপৰত ভৰসা কৰি অহা দিনবোৰত নিজৰ সংস্থাটো নিজৰ সাহিত্য সংস্কৃতিকটো বজাই ৰাখিবলৈ আমি সকলো ৰাইজক আহ্বান কৰিছোঁ। নেপালী লিটাৰেৰী কালচাৰেল ফৰাম তৰফৰ পৰা আমি কাৰো লগত বিভেদ বিচৰা নাই, কাৰো লগত মতানৈক্য বিচৰা নাই। আমি চবৰ লগত ঐক্যবদ্ধভাৱে এটা জাতি সাহিত্য আৰু সংস্কৃতিক গঢ়ি তুলিবলৈ আমাৰ প্ৰচেষ্টা। এই প্ৰচেষ্টাটো আমাৰ সফলমণ্ডিত কৰিবলৈ কাৰণে এই আমি সাধাৰণ সভাটো আজি ইয়াত মাতা হৈছে।